হেল্ল' গাইজ গুড মৰ্ণিং। চ' আজি আকৌ আহিলোঁ ৰানিং কৰিবলৈ 5-6 দিনৰ পাছত। মানে উঠিবই নোৱাৰোঁ ৰাতিপুৱা। আজি আকৌ যেন তেনে উঠি আহিছোঁ আৰু ৰিচাৰ্জো খতম হ'ল। লগৰ ল'ৰাকেইটাক লগ পালে ৰিচাৰ্জ ভৰাম বুলি অলপ সোনকালে আহিলোঁ, কিন্তু নামো নিচান নাই। লগৰবিলাক এতিয়ালৈকে অহাই নাই। অলপ 5টা বজাত আহিব আৰু চাগে। চ' মই ৰখি আছোঁ হটস্পট লৈ ৰিচাৰ্জ ভৰাই ল'ম বুলি। ৰিচাৰ্জ খতম হ'ল আৰু অকলে এতিয়া অলপ প্ৰেক্টিচ কৰি লওঁ। প্ৰেক্টিচ কৰি লং ৰানিং আজি দৌৰিম বুলি ভাবিছোঁ। আকৌ 5-6 দিনৰ পিছত ৰানিং কৰিবলৈ আহিছোঁ, সেইটো কাৰণে। চ' আপোনালোককো দেখাওঁ বুলি আহিলোঁ মৰ্ণিং ভিউ কেনেকুৱা। চ' দেখিব পাৰিছে একদম চৰাই চিৰিকটি মাত, পূৰা মানুহ চানুহ মাত, গাড়ী গুড়া মাত নাই, একদম নিজান পৰিৱেশ। ত' এইটো পৰিৱেশত থাকি অকণমান ভালো লাগে, সেইটো কাৰণে সোনকালে অলপ আহিলোঁ মই। ত' এতিয়া বাজিছে 4:51 হ'ল। মই 4:30 মানতে আহিলোঁ। চ' মানে লগৰবিলাক সোনকালে আহিব বুলি ভাবি আহিলোঁ হটস্পট লৈ পেলাই ৰিচাৰ্জ ভৰাম বুলি। ত' এতিয়া অকলে থাকিবলগীয়া হৈছে। এতিয়া মই গাড়ীত অকণমান প্ৰেক্টিচ কৰিলোঁ। প্ৰেক্টিচ কৰি লং ৰানিং দৌৰিম বুলি ভাবিছোঁ লাহে লাহে। চ' প্ৰথম আকৌ 5-6 দিনৰ পিছত আকৌ আহিছোঁ, মানে সেইটো কাৰণে অকণমান হিটত দৌৰিলে মানে বস্তুটো অকণমান চিন পেইন হ'ব। সেইটো কাৰণে ভাবিলোঁ কলাফুল পেইন হ'ব, সেইটো কাৰণে লাহে লাহে দৌৰিম বুলি ভাবিছোঁ গাইজ। চ' চাই থাকক মই কি কৰোঁ প্ৰেক্টিচ। ত' চাওক।